তেওঁ এই কমিশনখনক নেতৃত্ব দিছিলে আৰু এই কমিশনখন যেতিয়া আমি কৰিছিলোঁ তেতিয়া আমি তেওঁলোকক কৈছিলোঁ যে যিখিনি পেৰ ওপৰত এনামলি আপোনালোকে দেখা পায় সেইখিনি আপোনালোকৰ নজৰত যিখিনি আহে তাক আপোনালোকে শুদ্ধ কৰিবৰ কাৰণে আমাক ৰিকমেণ্ডেশ্যন দিব পাৰিব। আমি বাজেটত কৈছিলোঁ যে আমি ৰিকমেণ্ডেশ্যনখিনি আমি পাইছিলোঁ আৰু এতিয়া আমি এই ৰিকমেণ্ডেশ্যনখিনি এই বিত্তীয় বৰ্ষত আমি ইমপ্লিমেণ্ট কৰিম। সেই অনুসৰি যোৱা দুদিন আগতে হৈ যোৱা কেবিনেটে এনামলি কমিটিৰ ৰিপৰ্টখিনি পৰীক্ষা কৰে আৰু পৰীক্ষা কৰাৰ পৰৱৰ্তী সময়ত এনামলি কমিটিৰ ৰিপৰ্টৰ যিখিনি অসম চৰকাৰৰ কাৰণে গ্ৰহণযোগ্য সেইখিনি চৰকাৰে গ্ৰহণ কৰে আৰু আমি এই এনামলি কমিটিৰ গোটেই ৰিকমেণ্ডেশ্যনখিনি আমি নটিফিকেশ্যন আকাৰত 2 এদিনতে বিত্ত বিভাগৰ ফালৰ পৰা এইখিনি প্ৰকাশ কৰি দিয়া হ'ব। কিন্তু অহাকালি ৰাতিপুৱা আমাৰ বিত্ত বিভাগৰ পৰ্টেলত আমাৰ এনামলি কমিটিৰ ৰিপৰ্টখন কোনোবাই ইচ্ছা কৰিলে চাব পাৰিব। আজি গধূলিৰ ভিতৰত আপলোড হৈ যাব, অহাকালিৰ ভিতৰত আপোনালোকে চাব পাৰিব। কিন্তু থুলমূলকৈ যিখিনি এনামলি কমিটিৰ ৰিপৰ্ট অসম চৰকাৰে মানি লৈছে তাৰ আভাস এটা মই আপোনালোকক দিব খুজিছোঁ আৰু এটা প্ৰেছ নোট এটাও আপোনালোকে পাই যাব। এইটো প্ৰিপাৰেশ্যন হৈ আছে, গতিকে আপোনালোকে শেষত পাই যাব। মই থুলমূল আভাস এটা দিব খুজিছোঁ যে আমাৰ যিটো ৰিগাৰ্ডিং হাউচ ৰেণ্ট এনামলি কমিটিৰ প্ৰতিবেদন অনুসৰি আমি গুৱাহাটী মহানগৰীত যিসকল কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকক আমি 10% দৰমহাৰ 10% আমি তেওঁলোকক হাউচ ৰেণ্ট এলাউন্স দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। দৰমহাৰ 10% বুলি কওঁতে ইয়াত পে বেন আৰু গ্ৰেড পে দুইটাই সংযোজিত হৈ থাকিব। চ' দে উইল গেট 10% অফ পে ফৰ এমপ্লয়িজ পষ্টেড ইন গুৱাহাটী মেট্ৰ'। আপোনালোকে ডিটেইলটো পায়ো যাব, জাষ্ট মই আভাস দিছোঁ। 8% পাব হাউচ ৰেণ্ট এলাউন্স যিসকলে ডিষ্ট্ৰিক্ট এণ্ড চাব ডিভিজনেল হেডকোৱাৰ্টাৰ্ছত কাম কৰে আৰু 7% পাব যিসকলে বেলেগ আউটছাইড দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, ব্লক হেডকোৱাৰ্টাৰ হ'ব পাৰে, চাব ডিভিজনেল হেডকোৱাৰ্টাৰ হ'ব পাৰে, তাত তেওঁলোকে 7% পাব। চ' নাও হাউচ ৰেণ্ট এলাউন্সেছ 10% in Guwahati Metro, 8% in district and subdivisional headquarter, 7% in the other locality, minus excluding the subdivisional and district headquarter. So, এইখিনিয়ে তাত ধৰক যিখিনি আমাৰ ৰিভাইজ পেৰ পিছতো যোগদান কৰিছে তেওঁলোকেও পাব। এইখিনিত আমাৰ ইয়াতে বাকী সৰু সৰু পইণ্ট ইয়াৰ লগত জড়িত সেইখিনি থাকিব, আপোনালোকে ষ্টেটমেণ্টটো চাই পাব পাৰিব। তাৰপিছত আমাৰ যিখিনি ড্ৰাইভাৰ অসম ভৱনত যিখিনি ড্ৰাইভাৰ কাম কৰে, অসম ভৱন বা আছাম হাউচ যিখিনি কাম কৰে সেই ড্ৰাইভাৰখিনিক আমি তেওঁলোকৰ অতিৰিক্ত যিখিনি অভাৰটাইম কৰে, কাৰণ তেওঁলোকে কেতিয়াবা মানুহ গ'লে নৰ্মেল ডিউটি আৱাৰ্ছতকৈ তেওঁলোকে বেছি কাম কৰে, তেওঁলোকক আমি প্ৰতি ঘণ্টা 20 টকাকৈ অভাৰটাইম এলাউন্স আমি দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এক্সট্ৰা আৱাৰ্ছ যদি কোনোবাই 8 ঘণ্টাৰ ওপৰত কৰে তেতিয়াহ'লে তেওঁলোকে 9 ঘণ্টা যদি কৰে, 8 ঘণ্টা তেওঁলোকৰ নৰ্মেল ডিউটি, তাৰমানে এভৰি উইক 200 আৱাৰ্ছ ইজ দেয়াৰ নৰ্মেল ডিউটি। গতিকে 201 আৱাৰ্ছ যদি তেওঁলোকৰ ডিউটি হয় 20 টকা পাব, 2 আৱাৰ্ছ হ'লে 40 টকা পাব, 3 আৱাৰ্ছ হ'লে 60 টকা পাব। এই ধৰণে তেওঁলোকে প্ৰতি ঘণ্টা হিচাপত 20 টকাকৈ তেওঁলোকে পাব। তাৰপিছত আৰু এটা ফিক্সড ইয়েৰ পৰামৰ্শ এটা আছিলে, সেইটো চৰকাৰে মনা নাই। আৰু এটা আমাৰ ৰিকমেণ্ডেশ্যন আছিলে যে আমাৰ যিটো স্পেচিয়েল এলাউন্স পায়, দৰমহা পায় ঢকুৱাখানা, মাজুলী, কাৰ্বি আলং, NC হিলছ, এইখিনিত অসম গভৰ্ণমেণ্টৰ কাম কৰা যিখিনি এমপ্লয়ী
তেওঁলোকে এটা হিল এৰিয়া এলাউন্স আৰু ৰিমোট এৰিয়া এলাউন্স পায় এতিয়া সেই এলাউন্সটো শ্বিলঙত কাম কৰা কৰ্মীসকলেও পাব আগতে আছিলে ডিফু হাফলং ঢকুৱাখানা জোনাই মাজুলী মানকাছাৰ এইখিনি জায়গাত আছিলে সো এতিয়া সেম হিল এৰিয়া আৰু ৰিমোট এৰিয়া এলাউন্স তেওঁলোকে এইটো আমাৰ শ্বিলঙতো পাবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছে তাৰ পিছত আমাৰ এটা আপোনালোকে জানে যে কিছুমান সরকারি কর্মচারীয়ে এটা স্পেশাল অ্যালাউন্স পায় ডিপেন্ডিং অন দেয়ার ডিউটি তাতে আমার একটা রিকমেন্ডেশন আছিলে যে গুৱাহাটী ডিফেন্স আর্ম স্কুলত কাম করা শিক্ষকসকলেও এইটো স্পেশাল অ্যালাউন্সেসটো পাব লাগে সো এনামলি কমিটি এইটো আমাক দিব দিছিলে সো উই এগ্রিড টু দ্যাট এতিয়া আমাৰ আটাইতকৈ যেটো এনামলি কমিটিৰ ৰিপৰ্টত আটাইতকৈ এটা যেটো বিষয় হৈ আছিল সেইটো আছিল এলপিএমই আৰু হাই স্কুল শিক্ষকসকলৰ দৰমহালৈ পে কমিশনে এটা পে কমিশনৰ ৰিপৰ্টৰ পিছত এটা যিকোনো কাৰণে এটা ইন্টাৰপ্ৰিটেশনৰ কাৰণে বহুত শিক্ষকে 6800 ওপৰত গ্ৰেড পে লৈ আছিল বিত্ত বিভাগৰ ফালৰ পৰা এটো কোৱা হৈছিল যে সকলোৱে 6800 নাপায় কিন্তু সেই সময়ত কিছুমান ট্ৰেজাৰিও বিভিন্ন নাচালে বা গভৰ্ণমেন্টৰ অৰ্ডাৰো নুলালে আৰু কিছুমান খেলিমেলি হ'ল সেইকাৰণে বহুত শিক্ষকে 6800 গ্ৰেড পে লোৱা আৰম্ভ কৰিছিল পিছত চৰকাৰে সেই গ্ৰেড পেটো আমি বন্ধ কৰি তেওঁলোকক পুৰণা দৰমহা লৈ থাকিব দিছিল আৰু আমি তেওঁলোকক কৈছিল যে বিষয়টো আমি এনামলি কমিটিলৈকে আমি প্ৰেৰণ কৰিম এতিয়া ফাইনালি এনামলি কমিটিয়ে যেটো গ্ৰেড পে দিলে সেইটো আপোনালোকক মই কৈছো আপোনালোকে পাব আপোনালোকক আমি জনাই দিম এলপি আৰু জুনিয়ৰ বেসিক স্কুল বা প্ৰি প্ৰাইমেৰী যিবিলাক আমাৰ প্ৰি প্ৰাইমেৰী স্কুল আছে তাৰে যিখিনি ট্ৰেইন গ্ৰেজুৱেট টিচাৰ যিখিনিক আমি উইথ ডিএড বিএড এইখিনি থকা বুলি আমি কওঁ যিখিনিক আমি ট্ৰেইন গ্ৰেজুৱেট টিচাৰ বুলি কওঁ সেই ট্ৰেইন গ্ৰেজুৱেট টিচাৰখিনিয়ে 7400 रुपीजৰ এটা নতুন তেওঁলোকে পে স্কেল পাব 7400 रुपीजৰ গ্ৰেড পে পাব যেটো এতিয়া তেওঁলোকে 6800 দৰমহা লৈ আছে কিন্তু ট্ৰেইন খিনিয়ে যাৰ ডিএড বা বিএড আছে they will get now 7400 এলপিএমই আৰু যিখিনি এলপিএমই ৰে আনট্ৰেইন আছে আৰু আন্ডাৰ গ্ৰেজুৱেট টিচাৰ আছে আনট্ৰেইন প্লাস আন্ডাৰ গ্ৰেজুৱেট দুটা এটাটো তেওঁলোকৰ ডিগ্ৰী নাই প্ৰফেশনাল ডিগ্ৰী নাই আৰু তেওঁলোকে হয়তো পিউ পাস কৰি পেলাই চাকৰিত সোমাইছে তেওঁলোকৰ কাৰণে 6800 rupees তেওঁলোকে পাব এটো গ্ৰেড পে 6000 but they have to be graduate provided they are graduate মানে train teacher graduate আৰু train দুইটা যদি থাকে they will get 7400 অকল যদি গ্ৰেজুৱেট হয় কিন্তু ট্ৰেইন নহয় then they will get 6800 আৰু যিখিনি গ্ৰেজুৱেটো নহয় ট্ৰেইনো নহয় তেওঁলোকে পাব 6200 আনট্ৰেইন আৰু আন্ডাৰ গ্ৰেজুৱেট 6000 তাৰে দুই তিনটা ভাগ এটা হল মই গ্ৰেজুৱেট ট্ৰেইনিং আছে গ্ৰেজুৱেটো আছে তেওঁলোকে পাব 7400 তাৰ পিছত মই আনট্ৰেইন কিন্তু মই গ্ৰেজুৱেট বা মই হায়াৰ সেকেন্ডাৰী কিন্তু মই ট্ৰেইন দুটা কন্ডিশন এটা মই গ্ৰেজুৱেট কিন্তু আনট্ৰেইন ইফালে মই হায়াৰ সেকেন্ডাৰী কিন্তু মই ট্ৰেইন দুটা হ'ব পাৰে যে মই 50% হায়াৰ সেকেন্ডাৰী হিচাপে কমালো বাট মই ইন দি মিন টাইম মই ট্ৰেইনিং পাই গলো বিএড ডিএড মই পাই গলো আৰু এনেকুৱা হ'ব পাৰে যে মই গ্ৰেজুৱেট কমালো কিন্তু মোৰ ট্ৰেইনিং নাই দুটা তাৰে দুইটা হায়াৰ কোৱালিফিকেশন মিড টাৰ্ম কোৱালিফিকেশন এইটোত পাব 6800
কিন্তু যিসকল আনট্ৰেইন আণ্ডাৰ গ্ৰেজুৱেট দুইটা আনট্ৰেইনো আণ্ডাৰ গ্ৰেজুৱেটো দে উইল গেট 6,200 তাৰমানে এতিয়া LP স্কুলৰ ভিতৰত 3টা পে স্কেল প্ৰৱৰ্তিত হ'ব ME MV আৰু সিনিয়ৰ বেসিক স্কুল তাত যিসকল ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আছে আপোনালোকে চাৰ্টখন পাই যাব ট্ৰেইন গ্ৰেজুৱেট যিসকল টিচাৰ আছে দে উইল গেট 8,700 যেটো তেওঁলোকৰ দাবী আছিল ME স্কুলৰ শিক্ষকসকলৰ ট্ৰেইন গ্ৰেজুৱেট হলে দে উইল গেট 8,700 কিন্তু তাৰ ভিতৰত যদি কোনোবা আনট্ৰেইন গ্ৰেজুৱেট হয় কিন্তু মোৰ ট্ৰেইনিং নাই তেতিয়া হলে আই উইল গেট 6,800 সো দুটা স্কেল হ'ব ট্ৰেইন হলে 8,700 আনট্ৰেইন হলে 6,800 MELB আগৰটো LP জুনিয়ৰ বেসিক প্ৰি প্ৰাইমেৰী এইটো হল ME MV সিনিয়ৰ বেসিক তাৰ পিছত আৰু এটা টিচাৰ তাৰ ভিতৰতে আছে যোন গ্ৰেজুৱেটো নহয় ME কাম কৰি আছে ট্ৰেইনিংও নাই they will get 6,200 so that is another classification তাৰ পিছত আমাৰ ইয়াত এটা টিচাৰ আছে যিসকলে হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী যিসকলৰ মানে বেসিক্যালি গ্ৰেজুৱেট টিচাৰ হয় কিন্তু হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী তেওঁলোকে কাম কৰি আছে 8,700 পে বেণ্ডত আছে তেওঁলোকৰ কাৰণে এটা স্পেশাল এলাউন্স এটা 300 এনামলি কমিটিৰ ফালৰ পৰা recommendation কৰিছে that government agrees to allow grade pay of rupees 8,700 plus a special allowance of rupees 300 সেইটো আপোনালোকে ডিটেইল খিনি আপোনালোকে পাব যিখিনি আমাৰ এখিনি একচুয়ালি ROP লগত লিংক কৰিলে আপোনালোকে পাব গ্ৰেজুৱেট টিচাৰ অফ হায়াৰ সেকেন্ডাৰী এণ্ড হাই স্কুল গ্ৰেজুৱেট টিচাৰ অফ হায়াৰ সেকেন্ডাৰী এণ্ড হাই স্কুল যোনে গ্ৰেড পে 8,700 পাই আছিলে যেহেতু ME খিনি এতিয়া 8,700 পাই গল গতিকে হাই স্কুল আৰু ME টো একে হৈ যাব সেইকাৰণে হাই স্কুলৰ টিচাৰ খিনিক আমি প্লাস 300 গ্ৰেজুৱেটে হয় কিন্তু যেহেতু ME আৰু হাই স্কুলৰ ডিফাৰেন্স এটা আমি মেইনটেইন কৰিব লাগিব so they will get a allowance of plus 300 rupees basically simple সেইটো তাৰ পিছত আমাৰ কেইটামান সৰু সৰু ৰিকমেন্ডেশন আপোনাৰ গ্ৰেড সিনিয়ৰ গ্ৰেড 1 হেলথ সাৰ্ভিসৰ ওপৰত আছে তাৰ পিছত এখিনি আছে কিন্তু আৰু এটা ইম্পৰ্টেন্ট যেটো ৰিকমেন্ডেশন হল যে কৰ্মচাৰীসকলে কৈ আছিল যে 7 পে কমিশনে যেতিয়া গ্ৰেড পে 30 পৰা 24 তালৈকে নমাই দিলে তেতিয়া বহুত মানুহৰ বিশৃংখল হৈ গল সিনিয়ৰ জুনিয়ৰ বিলাক একেলগ হৈ গল যে কিছুমান সিনিয়ৰ বিলাকো জুনিয়ৰ বিলাকৰ সমান দৰমহা পোৱা হল তাত এটা বিশৃংখলতা এটা আহা বুলি আমাৰ এনামলি কমিটিত ৰিকমেন্ডেশন দিয়া হৈছিল এতিয়া এনামলি কমিটিয়ে ৰিকমেন্ডেশন দিলে যে 6টা নতুন গ্ৰেড পে আকৌ সৃষ্টি কৰিব লাগে আগতে গ্ৰেড পেবোৰ কমাই দিয়া কাৰণে বহুতখিনি মানুহৰ সিনিয়ৰ জুনিয়ৰ খিনি গুটে একলগ হৈ গৈছিল সেইটো এটা নোহোৱা কৰিবৰ কাৰণে সিনিয়ৰ মানে গ্ৰেড আৰু 6টা নতুন গ্ৰেড এডিশনাল গ্ৰেড পে ব্যান্ড সৃষ্টি কৰিবৰ কাৰণে কৈছিল তো চৰকাৰে এতিয়া আমি এডিশনাল 6টা গ্ৰেড পে আমি সৃষ্টি কৰিছো 4,200 5,200 6,400 7,600 9,400 আৰু 11,800 তাতে 6টা আমি আৰু নতুন গ্ৰেড পে সৃষ্টি কৰিছো যাতে কৰ্মচাৰীখিনি মাজত যেটো এটা অসুবিধা হৈ আছিল যে সিনিয়ৰ জুনিয়ৰ আমি একে বহুতখিনি যেহেতু পে বেন কমি গৈছিল সিনিয়ৰ জুনিয়ৰ বহুতখিনি একলগ হৈ গৈছিল
সেইকাৰণে 6টা নতুন এডিশনাল গ্ৰেড পেও আমি সৃষ্টি কৰাৰ কাৰণে পে আমাক এনামলি কমিটিয়ে কৈছিলে এণ্ড গভৰ্ণমেণ্ট এগ্ৰিজ টু ইট সো এইখিনি থুলমূলকৈ এনামলি কমিটিৰ ৰিকমেণ্ডেশ্যন আপোনালোকৰ মেইলত আপোনালোকক আমি উইদিন 1 আৱাৰ আমি আপোনালোকৰ মেইলে গোটেই এনামলি কমিটিৰ ৰিকমেণ্ডেশ্যনখিনি পঠাই দিম বাট বেচিকেলি টু বি নাটছেল যে আমাৰ যিটো LP ME হাই স্কুলৰ গ্ৰেজুৱেট পে লৈ বা ডিগ্ৰী পে লৈ বা ট্ৰেইন পে লৈ যিখিনি খেলিমেলি হৈ আছিলে সেইখিনি চৰকাৰে এতিয়া ৰিজলভ কৰিলে উইথ 3 ডিফাৰেঞ্চিয়েল ক্ৰাইটেৰিয়া যে গ্ৰেজুৱেট উইথ ট্ৰেইন গ্ৰেজুৱেট বা হায়াৰ ছেকেণ্ডেৰী উইথ ট্ৰেইনিং সো সেইটো এটা ক্ৰাইটেৰিয়া আৰু এটা নৰ্মেল মোৰ গ্ৰেজুৱেটো নহয় মই ট্ৰেইনিঙো নহয় চিম্পল হায়াৰ ছেকেণ্ডেৰী ME to তেনেকে আমি যিখিনি ট্ৰেইন গ্ৰেজুৱেট সেইখিনিক আমি 8700 পে স্কেল দিলো আৰু হাই স্কুল আৰু ME শিক্ষকৰ যাতে দৰমহাটো একে হৈ নাযায় সেইকাৰণে হাই স্কুলৰ গ্ৰেজুৱেট টিচাৰক আমি 300 টকাৰ এটা ইনচেন্টিভ দিলো আৰু বাকি যিখিনি মেজৰ কথা হাউস ৰেন্ট এলাউন্সটো আমাৰ ফিক্স কৰা হ'ল 10% 8% 7% আৰু পে বেন আমি 6টা নতুন সৃষ্টি কৰিলো যাতে যিমানখিনি মেমৰেন্ডাম আছিলে মেইনলি এইটোৰ ওপৰতে আছিলে যে মোৰকৈ যেহেতু পে বেন 30ৰ পৰা 24 কৰি দিয়া হৈছিলে তিনিজন মানুহ আগতে বেলেগ বেলেগ দৰমহা পাইছিল এতিয়া এটা বেণ্ডত সোমাই গৈছিল এটা 6টা বেণ্ড সৃষ্টি কৰি দিয়াৰ লগে লগে অলপ মানুহখিনিয়ে সিনিয়ৰ সুবিধাটো পাব জুনিয়ৰখিনিয়ে জুনিয়ৰ হিচাপে থাকিব সেই 6টা আমি নতুন বেণ্ডৰ সৃষ্টি কৰিলো বেসিক 3টা ৰিকমেণ্ডেশ্যন এইটোৱে হাউস ৰেন্ট এলাউন্স LP ME আৰু হাই স্কুলৰ ডিফাৰেন্সিয়েল পে আৰু যেটো 6টা নতুন পে বেণ্ডৰ সৃষ্টি এইখিনিয়ে আৰু আপোনালোকৰ ইমেইলত অলপ পিছতে আমাৰ অফিচৰ পৰা আপোনালোকক আমি চৰকাৰে একচেপ্ট কৰা ৰিকমেণ্ডেশ্যনখিনি আমি আপোনালোকক জনাই দিম তেওঁলোকে এটা ট্ৰেইনিং কৰাটো পাই যাব এইটো এটা ইনচেন্টিভ যিখিনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে তেওঁলোকে গ্ৰেজুৱেট যদি কৰি লয় তেওঁলোকে এটা পে স্কেল পাব কিন্তু গ্ৰেজুৱেট নকৰি DL কৰি ললেও তেওঁলোকে এটা পে স্কেল পাব আৰু যদি ওপৰত গৈ নহয় মই DL কৰিলো হায়াৰ ছেকেণ্ডেৰী লগত মই গ্ৰেজুৱেচনো কৰিলো they will get another pay scale so এইটোৱে শিক্ষকসকলৰ মাজত এটা নতুনকৈ ডিগ্ৰী একুয়াৰ কৰাৰ এটা বা আগতে হয় কি যেটা সবে একে পাই থাকে পঢ়া শুনা কৰাৰ লগত মানুহবিলাকে নাভাবে আৰু যে চাকৰি পালো একে দৰমহা এতিয়া অন্তত গ্ৰেজুৱেট প্লাস ট্ৰেইনিং হোৱালৈকে মানুহখিনিয়ে চেষ্টা কৰিব কাৰণ গ্ৰেজুৱেট আৰু ট্ৰেইনিং হোৱাৰ লগে লগে ME 8700 গ্ৰেড পে পাব আৰু LP 7400 এটা গ্ৰেড পে পাব যেটো আমি নতুনকৈ সৃষ্টি কৰিছো এটা বহুতে ক'ব পাৰে যে নহয় আমাক 8700 লাগে কিন্তু LP ME আৰু হাই স্কুলৰ মাজত আমি পাৰ্থক্য এটা আমি ৰাখিছো হাই স্কুলৰ শিক্ষকসকলৰ নৰ্মেল এন্ট্ৰি আজিকালি BT হয় BEd লাগে সেইকাৰণে তেওঁলোকৰ খালি আমি ষ্টেটাসটো বঢ়াই দিছো কাৰণ যেতিয়া ME আমি 8700 দিলো হাই স্কুলৰ খিনিও 8700 পাই আছিল সো তেওঁলোকক আমি প্লাস 300 কৰি দিলো যাতে তেওঁলোকৰ ষ্টেটাসটো অলপ তুলনামূলকভাৱে ওপৰত এটো আমি অহাকালিৰ পৰা উলাই দিম কিন্তু মই যিমানটো জানো আমাৰ এটো জিদিনাখনৰ পৰা পে কমিশনৰ ৰিপৰ্ট আমি ইমপ্লিমেন্ট কৰিছো 1/4/2016 পৰা হ'ব খালি প্ৰসপেক্টিভ নে ৰেট্ৰস্পেক্টিভ কৰা নাই বাট নৰ্মালি ইট ইজ এ ৰুল দ্যাট anomaly corrected from the date of pay commission report HOD এসোসিয়েশনে কিবা লাগি আছে এটা লোকটো নাকি সেক্ৰেটাৰিয়েটত কাম কৰা অনুদানী কামনা সেম কৰাৰ ডিমান্ড এটা কৰিছে আমি anomaly কমিটিৰ পৰা এইখিনিয়ে পাইছিলো আৰু এইখিনিৰ ওপৰতে চৰকাৰে সিদ্ধান্ত লৈছে বাকি হয়তো anomaly কমিটি আপোনালোকে কালি যেতিয়া বাজি গধুলি যেতিয়া ৰিপৰ্টটো আপলোড হ'ব তেতিয়া আপোনালোকে দেখা পাব কিন্তু মই যিমান দিও দেখিছো ইয়াত যেহেতু মই দেখা নাই তাৰ মানে anomaly কমিটিয়ে কোনো ধৰণৰ সেইটোৰ ওপৰত কোনো ৰিকমেণ্ডেশ্যন দিয়া নাই কাৰণ anomaly কমিটিয়ে যিখিনি আমাক ৰিকমেণ্ডেশ্যন দিছে তাৰ ওপৰতহে আমি ৰেসপন্স কৰিছো হয়তো বহুতে মেমৰেন্ডাম দিছিলে কিন্তু তেওঁলোকে ৰিকমেণ্ডেশ্যন নিদিলে আৰু আমি তাৰ ওপৰত কমেন্ট কৰা নাই এলপি স্কুলৰ যিবিলাক গ্ৰেজুৱেট টিচাৰ 8700 হৈ গৈছে তেওঁলোকৰ এডজাষ্টমেন্ট বা ৰিকভাৰি তেওঁলোকৰ নিজে দৰমহা ট্ৰেজাৰী এডজাষ্ট কৰি লব যিবিলাকে আগত লৈছিলে
তেওঁলোকে নহ'লে তেওঁলোকৰ পিছত পেঞ্চনত খেলি মেলি হৈ যাব কাটি পেলাই মিলাই দিব হয়তো কাটাৰ নিয়ম কিবা তেনেকুৱা আছে একেলগে নাকাটে কিবা এটা কৰিব যিবিলাকে ভুলতে দৰমহা ল'লে পিছত তেওঁলোকক এডজাষ্ট কৰি দিয়ে নহ'লে তেওঁলোকে পেঞ্চনৰ সময়ত বহুত খেলি মেলি হৈ যায় এতিয়া 8,700 জেগাত 6,400 পাব আৰু এমই বিলাকে 8,700 পাব হাই স্কুল বিলাকে 8,700 প্লাস 300 পাব আজি আমাৰ এটিসিৰ কামটো খুব হ'ল আৰু এইবাৰ আমি প্ৰত্যেক মাহতে 2-3টা 4টা কৈ বাজেট পেৰা বিলাক ইমপ্লিমেন্ট কৰি গৈ আছো মানে এটা কৈ পেৰা বিলাক কাটি গৈ আছো যেটো হৈ গ'ল এটো হৈ গ'ল সো আমি দেখা গৈছে যে এটা ভাল গতিত আমি আগবাঢ়িব পাৰিছো এই বছৰ পলিটিক্যাল নুখুদিব কাৰণে বাকি যেটো আছে ডিফু মেডিকেল আমি এপ্লাই কৰা নাই তেনেকৈ কনস্ট্ৰাকশন হে চলি আছে তাত এতিয়া 75% কনস্ট্ৰাকশন হৈছে এতিয়ালৈকে মেডিকেল কলেজ তাত পাতিব পৰা হোৱা নাই আৰু অন্তত এবছৰ লাগিব এডমিশনৰ কথাই নাহে যে বিল্ডিঙে হোৱা নাই প্ৰফেসৰ এটাও নিযুক্তি হোৱা নাই এটা পিয়নৰো নিযুক্তি হোৱা নাই জাস্ট এটা বিল্ডিং বনাই আছে ডিফু মেডিকেল কলেজ ষ্টেটাছ ইমানেই তাত কোনো নিযুক্তি বা তাৰ কোনো এপইন্টমেন্ট তাত এজন মানে এক্সেপ্ট প্ৰিন্সিপালক বাদ দি যেটো 5 বছৰ আগতে হৈছিল তাৰ বাদে তাত কোনো প্ৰফেসৰ ডক্টৰ আমি তেওঁলোকে নিযুক্তিয়ে কৰা নাই গতিকে এডমিশন বন্ধ হোৱা বা খোলাৰ কথাটোৱে অহা নাই কাৰণ তেওঁলোকে 75% কনস্ট্ৰাকশন কমপ্লিট হৈছে আমি হিসাব কৰা নাই বাৰ্ডেনটো কাৰণ কাৰেকশন হৈ আছে তো কিন্তু এতিয়া আমি দৰমহা দিওতে আমাৰ প্ৰত্যেক মাহত এতিয়া আমাৰ চৰকাৰে 1,800 কোটি টকা আমি প্ৰত্যেক মাহত দৰমহা দিও আৰু 700 কোটি টকা আমি পেনশন দিও সো আজিৰ দিনত চৰকাৰৰ পেনশন আৰু পে লাইবিলিটি 2,000 per month. My employee data to us for around 4 lakh. আৰু প্ৰত্যেক বছৰে এটো বাঢ়ে দিয়ে হয় পাই 7% 3% ইনক্ৰিমেন্ট সো around 10% প্ৰত্যেক বছৰে লায়াবিলিটি টো বাঢ়ি যায় তাৰমানে এই বছৰ আমি যেটো 2300 কৈছো বা 2500 কৈছো অহাবাৰটো 2700 500 হ'ব পে কমিশন হলে বহুত বাঢ়ি যায় যোৱা পে কমিশনৰ আগত আমাৰ 1,800-1,600 কোটি সব হৈ গৈছিল এইখিনি নতুন পে কমিশনৰ লায়াবিলিটি বাট প্ৰত্যেক বছৰে 10% দৰমহা পায় অসমত আপোনালোকৰ মেইলত সবৰে মেইল আছে সবৰে মেইল আছে গতিকে মেইলত আপোনালোকে অফিস গৈ পাই মানে মেইলত আমাৰ প্ৰেছ ষ্টেটমেন্টটো পাই যাব মই একচুয়ালি বম্বেৰ পৰা আহি পাওঁতে অলপ দেৰি হ'ল আমি এবাৰ যোৱাকালি আমাৰ নাবাৰ্ডৰ লগত এখন মিটিং হৈ যায় আমাৰ 1,1170 খন আজিৰ দিনত অসমত কাঠৰ দলং আছে টোটাল 1,070 খন কাঠৰ দলং আছে সো প্ৰত্যেক বছৰে আমি কেতিয়াবা 200 কেতিয়াবা 150 বনাই থাকো এইবাৰ আমি লাচিত চিলাৰায় সেতু এটা পৰিযোজনা এটা আমি কৰিব খুজিছো যিটোৰ অধীনত 1,172 খন দলং আমি একেলগে আমি শেষ কৰিব খুজিছো এক বছৰতে আমি আৰম্ভ কৰিব খুজিছো সো এটো কাৰণে অনুমানিক আমাক 2,000 কোটি টকা লাগিব যোৱাকালি আমাৰ নাবাৰ্ডৰ লগত এখন খুব গুৰুত্বপূৰ্ণ বৈঠক হৈ যায় আৰু নাবাৰ্ডে মোটামুটি এইখিনি আমাক ফান্ডিং কৰিম বুলি কথা এক প্ৰকাৰ কথা দিছে so this will be one of the biggest infrastructural project অসমত হ'ব বুলি এই সেপ্টেম্বৰৰ পৰা মই আশা কৰিছো number of bridges is 1172 কাঠৰ ব্ৰিজ existing timber bridge তো এই টিম্বাৰ ব্ৰিজ কেনি কনভাৰ্ট কৰাৰ কাৰণে আমি যোৱা বছৰ বাজেটত কৈছিলো যে আমি 1,000 খন কনভাৰ্ট কৰিম কিন্তু আমি 250 খন কনভাৰ্ট কৰিব আৰম্ভ কৰিব পাৰিছিল যোৱা বছৰ কিন্তু এই বছৰো আমি বাজেটত 1,000 এ কৈছিলো কিন্তু পিছত আমি এটা সাৰ্ভে কৰিলো যে 1,1200 এনেকা চাই থকাতকৈ এবাৰতে গুটে শেষ কৰিলো হেতু এটা আমাৰ বাজেটৰী এনাউন্সমেন্ট আছিল
সো আমি পিডব্লিউ ডিপাৰ্টমেণ্টে সব সমষ্টিত ঘূৰিলে চালে 15টা সমষ্টিত কাঠৰ দলং নাই আউট অফ 126 15 সমষ্টিত কাঠৰ দলং নাই বাকি যিখিনি আছে সেইখিনি আমাৰ নাম্বাৰ গোজ আপ টু 1172 ক'বাত দুখন এখন কম হ'ব পাৰে মোৰ মেমৰিৰ পৰা কৈছো এইখিনি যদি আমি দলং কৰো কনভাৰ্ট কৰো তেতিয়াহ'লে আমাক 2000 কোটি টকা টোটেল অলপ দশমিক থাকিব আৰু 2100 হ'ব পাৰে 1900 হ'ব পাৰে মই আনুমানিক কৈছিলো যোৱাকালি আমি বম্বেত গৈছিলো নাবাৰ্ডৰ চেয়াৰমেনৰ লগত এমডিৰ লগত আমি বহি পেলাই আলাপ আলোচনা কৰিলো আৰু তেওঁলোকে ইন প্ৰিন্সিপল এগ্ৰি কৰিছে যে এই বছৰতে তেওঁলোকে গোটেই দলংখিনি আমাক ফান্ডিং কৰি দিব যাতে এবছৰতে আমি মানে 1172 ব্ৰিজৰ কাম আমি এই বছৰ ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ আৰু আমি পৰিযোজনাটোৰ নাম দিছো লাচিত চিলাৰায় সেতু নিৰ্মাণ স্কিমটোৰ নাম আৰু ডিটেইলটো ৱৰ্ক আউট কৰি আছো আৰু 10 দিনমান লাগিব কিন্তু মোটামুটি এইটো হৈ গৈছে যে এই বছৰতে গোটেই আমি কামবোৰ এক্সেছ কৰি দিব পাৰিম মানে আৰম্ভ হ'লে চেজ হ'ব আৰু এছেংচন হৈ যাব নতুন আৰু এতিয়ালৈকে একচুৱেলি এনাউন্স কৰিব পৰা হোৱাই নাই বস্তুটো ষ্টিল ইট ইজ ইন দ্য কনচালটেশ্যন কাৰণ নাবাৰ্ডৰ পৰা চিঠিখনটো এতিয়ালৈকে পোৱা নাই তেওঁলোকে ইন প্ৰিন্সিপল এগ্ৰি কৰিছে যেতিয়া চিঠিখন পাম আৰু তেতিয়া চেংচন টেকশ্যনৰ কাম হ'বগৈ কিন্তু মোটামুটি এগ্ৰি কৰিছে ঠিক আছে কাঠৰ দলং নাথাকে এই বছৰত মানে কাঠৰ দলংবিলাকৰ নিৰ্মাণৰ কাম হ'ব বাঁহৰ দলং থাকিব আকৌ সেইটো এটা বেলেগ কেটেগৰী আছে কাৰণ দুখন পথাৰৰ মাজত মানুহ এটা জুৰি এটা আছে বাঁহৰ দলং লগাই ৰাখি থৈ দিছে চ' বাঁহৰ দলং থাকিব কাঠৰ দলং নাথাকে গতিকে কাৰণ বাঁহৰ দলংটো বহুত সৃষ্টি হৈ থাকে গতিকে কিন্তু কাঠৰ দলং নাথাকে ঠিক আছে হ'ব